হে এভৰিৱান, আশা ৰাখিছোঁ ভালে আছে আপোনালোক। মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনাব লৈছোঁ মই পনীৰৰ চব্জি। অকণমান কেপচিকাম দিম আৰু লগত আলু। তাৰ কাৰণে মই পনীৰখিনি এনেকৈ ধুনীয়াকৈ অকণমান আধা ভজা কৰি লৈছোঁ। আৰু পনীৰখিনি দেখিছে নহয়, মই ঠাণ্ডা পানীত তিয়াই দিছোঁ লগে লগে। এনেকৈ থ'লে পনীৰখিনি তোলাৰ দৰে নৰম হয়, খুব ধুনীয়া ছফ্ট হয়, খাবলৈও ভাল লাগে তেতিয়া পনীৰখিনি ফ্ৰাই হোৱাৰ পিছত গৰম তেলত গোটা জিৰা, তেজপাত, শুকান জলকীয়া দি কিনে ধুনীয়াকৈ অকণমান মই ফ্ৰাই কৰি ল'ম। তাৰপিছত এয়া তেলত বিলাহী, কেপচিকাম, আলু, গাজৰ গোটেইখিনি চব্জি দি দিম আৰু লগত দিম নিমখ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া, অকণমান শুকান জলকীয়াৰ গুড়ি দি কিনে গোটেইখিনি মছলা আৰু চব্জিখিনি ফ্ৰাই কৰিম আৰু অকণমান ঢাকনিটো লগাই দিম। এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মছলা আৰু চব্জিখিনি একেলগে। কেঁচা জলকীয়া কেইটা দিবলৈ পাহৰি গৈছিলোঁ, মই কেইটামান কেঁচা জলকীয়াও দি দিলোঁ। আকৌ মই ঢাকনিখন লগাই দিম। মই ঢাকনিখন বাৰে বাৰে এইকাৰণেই লগাওঁ কাৰণ মই যিকোনো চব্জি তৰকাৰী একেবাৰে কম জুইত বনাওঁ আৰু এনেকৈ বনালে খাদ্যৰ যিটো নিউট্ৰিশ্যন সেইটো থাকি যায় আৰু খাবলৈ খুব টেষ্টি হয়। অকণমান আদা থেতেলিয়াই দিলোঁ, কালাৰটো ধুনীয়া হৈছে। এয়া মই পানীখিনিৰ সৈতে পনীৰখিনি কেৰাহীত দি দিলোঁ। তৈয়াৰ হৈ গ'ল টেষ্টি পনীৰ। শেষত অকণমান ধনিয়া পাত কাটি দিলোঁ আৰু এচামুচ ঘি দিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, হাঁহিমুখে থাকিব। আহিছোঁ তেন্তে, বাই।